গাইজ আপোনালোকৰ মাজলৈ মটৰ G54 5G মোবাইলৰ 20+ হিডেন ফিচাৰৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে মোবাইলত যাই ছেটিঙত যাব, তাৰপিছতে ইয়াত যাব গেষ্টাৰত যাব। গেষ্টাৰত যাই আপোনালোকে চাব ইয়াত চাইড বাৰ দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰিলে চাইডত যিবিলাক এপ্লিকেশ্যনবিলাক আপোনালোকে ইউজ কৰিব পাৰিব। তাৰপিছত চাব চিষ্টেম নেভিগেশ্যনৰ যিটো 3টা বটন আছে, ইয়াত আপোনালোকে ক্লিক কৰিলে তলত চাব 3টা বটন আহি গৈছে, আৰু ইয়াত গেষ্টাৰ নেভিগেশ্যন অন কৰিলে আপোনালোকে চাব উইদাউট বটনত আপোনালোকে টুলবাৰত আপোনালোকে ইউজ কৰিব পাৰিব। তাৰপিছত ওৱান হেণ্ড মোড, এইটো আপোনালোকে অন কৰিলে এক হাতেদি মোবাইলটো কণ্ট্ৰল কৰিব পাৰিব। তাৰপিছত ইয়াত চাব চুৱাইপ টু স্প্লিট, এইটো আপোনালোকে অন কৰিলে আপোনালোকে একেলগে দুটা ডিসপ্লে চলাব পাৰিব। তাৰপিছত চাব 3 ফিংগাৰ স্ক্ৰীনশ্বট, ইয়াত চাব ইয়াত আপোনালোকে 3 ফিংগাৰ দি আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। তাৰপিছত ইয়াত চাব ডাবল প্ৰেছ পাৱাৰ কি, ডাবল প্ৰেছ পাৱাৰ কিত আপোনালোকে কেমেৰা লঞ্চ কৰিব পাৰিব, আৰু ননত ক্লিক কৰিলে এইটো আপোনালোকৰ পাৱাৰ অন অফ আৰু ৰিষ্টাৰত কাম কৰিব। তাৰপিছত চাব ইয়াত হোল্ড প্ৰেছ হোল্ড এণ্ড পাৱাৰ বটন, ইয়াত চাব এইটো যদি আপোনালোকে পাৱাৰ মেনু কৰি দিয়ে, এইটো পাৱাৰ বটনত ক্লিক কৰিলে পাৱাৰ মেনু আহি যাব, আৰু ডিজিটেল এছিষ্টেণ্ট কৰিলে এইটো পাৱাৰ মেনুবিলাক নাহে। তাৰপিছত আপোনালোকৰ চাব মিডিয়া কণ্ট্ৰলত আপোনালোকে এইটো অন কৰিলে আপোনালোকে দি ভলিউম প্লাছ মাইনাছে দি মিডিয়াটো কণ্ট্ৰল কৰি ৰাখিব পাৰিব। তাৰপিছত ইয়াত চাব কুইক লাঞ্চত আপোনালোকে চাব এইটো যদি আপোনালোকে অন থাকে, তলফালে 3বাৰ মোবাইলৰ উল্টা ফালে 3বাৰ ক্লিক কৰিলে আপোনালোকৰ ফোনৰ কেমেৰাটো অন হৈ যাব। তাৰপিছত ইয়াত চাব কুইক কেপচাৰ, এইটো আপোনালোকৰ মোবাইলটো এবাৰ হাতেদি লাৰি দিলে উল্টা কৰি দিলে আপোনালোকৰ কেমেৰাটো অন হৈ যাব। তাৰপিছত ইয়াত চাব ফাষ্ট টৰ্চ, ইয়াত মোবাইলটো অলপ আপোনালোকৰ জোকাৰি দিলে লগে লগে টৰ্চটো মোবাইলৰ ফ্লেছটো অন হৈ যাব। তাৰপিছত ইয়াত চাব লিভ টু আনলক, ইয়াত চাব এইটো মোবাইলটো আপোনালোকৰ ফেচৰ সন্মুখত লৈ ল'লে লগে লগে আনলক হৈ যাব। তাৰপিছত ইয়াত চাব পিক আপ টু চাইলেণ্ট, এইটো যদি আপোনালোকে অন ৰাখে আপোনালোকৰ মোবাইলটো টেবুলৰ ওপৰত থৈ দিলে যদি কল আহে তেতিয়াহ'লে আপোনালোকে লগে লগে মোবাইলটো হাতত লোৱাৰ লগে লগে মোবাইলটো চাইলেণ্ট হৈ যাব। তাৰপিছত ইয়াত চাব ফ্লিপ অফ ডু নট ডিষ্টাৰ্ব, এইটো যদি আপোনালোকে মোবাইলটো টেবুলৰ ওপৰত উল্টা ফালে থৈ দিয়ে তেতিয়াহ'লে মোবাইলটো ডু নট ডিষ্টাৰ্ব মোডত হৈ থাকিব, কল চল একো নাহে। তাৰপিছত আৰু কেইটা ফিচাৰ আছে মই আপোনালোকক দেখাই আছো। আপোনালোকে ডিছপ্লে যায়, তাৰপিছত ইয়াত চাব আপোনালোকে স্ক্ৰীন ৰেকৰ্ডাৰ আছে, তাৰপিছত 3 ফিংগাৰ সেন্সৰ আছে, আৰু ইয়াত চাব চুৱাইপ টু স্প্লিট দিয়া আছে। তাৰপিছত ইয়াত আপোনালোকে চাব ডিছপ্লে টেক্সটৰ চাইজ আপোনালোকে ইয়াত কমাব পাৰে আৰু বঢ়াইও দিব পাৰে, একদম একেবাৰে কমাইও দিব পাৰে। তাৰপিছত ইয়াত চাব ডিছপ্লে চাইজ যিটো আছে এইটো আপোনালোকে ফন্টটো কমাব পাৰে আৰু বঢ়াব পাৰে। তাৰপিছত ইয়াত চাব ডিছপ্লে যিবিলাক ফন্ট আছে এইবিলাক আপোনালোকে বল্ডত কনভাৰ্ট কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, আজিলৈকে ভিডিঅ'টো এইখিনি। আপোনালোকৰ ভিডিঅ'টো ভাল লাগে যদি মোৰ চেনেলত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।